নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই নেশ্যনেল এক্সপাৰ্ট নুমিলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত বাস্তুশাস্ত্ৰৰ এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বন্ধুসকল আমি সকলোৱে জানো যে আমাৰ ঘৰৰ বাস্তু আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট আমাৰ ঘৰত বাস্তু যদি ঠিক নাথাকে তেন্তে আমাৰ ঘৰত নানান সমস্যা দেখা দিয়ে শাৰীৰিক সমস্যা মানসিক সমস্যা পাৰিবাৰিক সমস্যা আৰ্থিক সমস্যা যিকোনো ধৰণৰ সমস্যা আমি সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে আমি সদায় নিজৰ ঘৰৰ বাস্তুৰ ধ্যান ৰখা উচিত সদায় আমি বাস্তুসন্মতভাৱে আমাৰ ঘৰ নিৰ্মাণ কৰা উচিত আৰু যদি আমাৰ ঘৰত কিবা বাস্তু দোষ আছে তেন্তে তাৰ প্ৰতিকাৰ কৰাৰ ব্যৱস্থা কৰা উচিত বন্ধুসকল এতিয়া কথা হ'ল বাস্তু এটা বহুত ডাঙৰ বিষয় গোটেই বাস্তুৰ বিষয়খিনি এটা ভিডিঅ'তে কোৱাটো সম্ভৱ নহয় গতিকে বন্ধুসকল আজি মই আপোনালোকক কেৱল ঘৰত কেনেধৰণৰ ফাৰ্নিচাৰ ৰাখিব লাগে বাস্তু অনুসৰি কেনেধৰণৰ ফাৰ্নিচাৰ ৰাখিলে আমাৰ ঘৰৰ কাৰণে ভাল সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় বন্ধুসকল আমাৰ সকলোৰে ঘৰত ফাৰ্নিচাৰটো থাকেই চকী টেবুল ডাইনিং টেবুল বেড সোফা সেট ইত্যাদিবিলাক সকলোৰে থাকেই বন্ধুসকল বাস্তুশাস্ত্ৰত কোৱা হৈছে যে সদায় যিমান পাৰি লোহাৰ আৰু প্লাষ্টিক এইবিলাকৰ ফাৰ্নিচাৰ ইউজ কৰাতকৈ যিমান পাৰি কাঠৰ ফাৰ্নিচাৰ ব্যৱহাৰ কৰিব লাগে বুলি কোৱা হৈছে বন্ধুসকল তাৰোপৰি আমি যিবিলাক ফাৰ্নিচাৰ ৰাখোঁ সোফা সেট ৰাখোঁ সেইবিলাক যিহেতু গধুৰ হয় সেইকাৰণে আমি কেতিয়াও ঘৰৰ মধ্যস্থানত অৰ্থাৎ ব্ৰহ্মস্থানত কেতিয়াও গধুৰ ফাৰ্নিচাৰ ৰাখিব নালাগে যিহেতু বাস্তু অনুসৰি ব্ৰহ্মস্থানৰ পৰা সকলো এনাৰ্জি উৎপন্ন হয় গতিকে সেই ব্ৰহ্মস্থানৰ অংশটো আমি অকণ খালী কৰি এৰিব লাগে তাত কেতিয়াও বেছিকৈ গধুৰ ফাৰ্নিচাৰ আমি ৰাখিব নালাগে তাৰোপৰি আমাৰ ঘৰৰ উত্তৰ পূব আৰু পূব দিশৰ ফালে যিখিনি ৰুম আছে তাত সদায় আমি লাইট ৱেইটৰ অৰ্থাৎ পাতল ফাৰ্নিচাৰ ৰাখিব লাগে বৰ হেভি ধৰণৰ ফাৰ্নিচাৰ ৰাখিব নালাগে ধৰি লওক আমাৰ যদি ড্ৰয়িং ৰুমটো পূব দিশত আছে উত্তৰ পূব দিশত আছে বা উত্তৰ দিশৰ পিনে আছে তেন্তে আমি তাত কেতিয়াও বৰ হেভি ৱেইটৰ ফাৰ্নিচাৰ ৰাখিব নালাগে আমাৰ ঘৰত যিমানখিনি হেভি ৱেইটৰ ফাৰ্নিচাৰ থাকে সেইখিনি সদায় আমি দক্ষিণ পশ্চিম আৰু পশ্চিম দিশৰ পিনে ৰাখিবলৈ যত্ন কৰিব লাগে তাৰোপৰি বন্ধুসকল ঘৰত কেতিয়াও ভাগি ছিগি যোৱা টেবুল চকী ঘূণে ধৰা ফাৰ্নিচাৰ ৰাখিব নালাগে বন্ধুসকল এইখিনি বস্তু যদি আমাৰ ঘৰত ৰাখোঁ তেন্তে এইখিনি বস্তুৰ পৰা আমাৰ ঘৰত নিগেটিভ এনাৰ্জি উৎপন্ন হ'ব পাৰে গতিকে কেতিয়াও ছিগা ভগা চকী টেবুল ফাৰ্নিচাৰ ইত্যাদিবিলাক আমি কেতিয়াও নিজৰ ঘৰৰ ভিতৰত ৰাখিব নালাগে ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে তাৰোপৰি আমি নিজৰ ফাৰ্নিচাৰসমূহ নিয়মিতভাৱে চাফ চিকুণ কৰি ৰাখিব লাগে কেতিয়াও নিজৰ ফাৰ্নিচাৰ টেবুল চেয়াৰ সোফা সেট ইত্যাদিবিলাক লেতেৰা কৰি ৰাখিব নালাগে সময়ে সময়ে তাক চাফ চিকুণ কৰি থাকিব লাগে আৰু আমি যিমান ফাৰ্নিচাৰ ৰাখোঁ গধুৰ আচবাব ৰাখোঁ সেইবিলাক সদায় আমি দক্ষিণ পশ্চিমৰ ৱালৰ ফালে ৰাখিবলৈ যত্ন কৰিব লাগে আৰু তাতো এটা কথা মনত ৰাখিব লাগে যে একেবাৰে আমি ৱালত লগাই দিব নালাগে ৱালৰ পৰা 3 ইঞ্চি 4 ইঞ্চি বা 5 ইঞ্চি আমি গেপ ৰাখিব লাগে যাতে এনাৰ্জিটো চাৰিওফালে প্ৰবাহিত হৈ থাকিব পাৰে তাৰোপৰি বন্ধুসকল আমি পাৰিলে কাঠৰ ডাইনিং টেবুল কাঠৰ বিচনাতে শুব লাগে বন্ধুসকল লোহাৰ হৈছে শনিৰ সামগ্ৰী গতিকে লোহাৰ বিচনাত শুলে হয়তো আপোনালোকৰ শাৰীৰিক সমস্যা বিষ খুব বৃদ্ধি পাব পাৰে সেইকাৰণে যিমান পাৰে কাঠৰ বিচনাত শুবলৈ যত্ন কৰিব লাগে তাৰোপৰি আপোনাৰ ঘৰত যিখন ডাইনিং টেবুল সেইটো ফাৰ্নিচাৰৰ লিষ্টতে পৰে সেই ডাইনিং টেবুলখন কিন্তু কেতিয়াও ঘূৰণীয়া হ'ব নালাগে ঘূৰণীয়া ডাইনিং টেবুলত যদি আপোনালোকে খাদ্য গ্ৰহণ কৰিবলৈ লয় তেন্তে ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ মাজত মনোমালিন্য হ'ব পাৰে কিবা আলোচনাত বহিবৰ কাৰণে ঘূৰণীয়া টেবুল অত্যন্ত শুভ বুলি কোৱা হৈছে কিন্তু আমি খাদ্য গ্ৰহণ কৰোঁতে সদায় স্কোৱাৰ বা ৰেক্টেংগুলাৰ অৰ্থাৎ বৰ্গাকাৰ বা আয়তাকাৰ ডাইনিং টেবুলতে ভাত খাব লাগে যদি আপোনালোকৰ ফাৰ্নিচাৰ কেতিয়াবা কভাৰবিলাক বেয়া হৈ যায় এৰাই যায় তেন্তে তাক ৰিপেয়াৰিং কৰি ল'ব লাগে কেতিয়াও ফটা চিটা কভাৰ লাগি থকা ফাৰ্নিচাৰ ঘৰত ৰাখিবও নালাগে যদি আপোনাৰ এনে অৱস্থাত আছে তেন্তে তাক ৰিপেয়াৰ কৰি ল'ব লাগে তাৰোপৰি যিমান ভাল কাঠৰ ফাৰ্নিচাৰ আপুনি ব্যৱহাৰ কৰিব পাৰে সিমানেই ভাল বুলি শাস্ত্ৰত কোৱা হৈছে বন্ধুসকল গতিকে আমি ফাৰ্নিচাৰ ৰাখোঁতেও ঘৰত যেতিয়া আমি ফাৰ্নিচাৰ ৰাখোঁ সেইখিনি আমি ভালকৈ চিজিল কৰি ৰাখিব লাগে আৰু এটা কথা মনত ৰাখিব লাগে যে আমি
যেতিয়া সোফা চিটত বহোঁ আমাৰ মুখখন সদায় উত্তৰৰ ফালে পূব ফালে বা পশ্চিম দিশলৈ মুখ কৰি বহিব পৰাকৈ ৰাখিব লাগে। দক্ষিণ দিশলৈ মুখ কৰি বহিব পৰাকৈ কেতিয়াও ফাৰ্নিচাৰ ৰাখিব নালাগে। বন্ধুসকল, এইদৰে আমি নিজৰ ফাৰ্নিচাৰৰ ক্ষেত্ৰতো ঘৰত ফাৰ্নিচাৰ ৰখাৰ ক্ষেত্ৰতো এইখিনি নিয়ম আমি মানি চলিব লাগে। আৰু আপোনাৰ ল'ৰা ছোৱালীকো যিমান পাৰে কাঠৰ টেবুলতে বহি পঢ়া শুনা কৰিবলৈ দিব লাগে। বন্ধুসকল, এইদৰে আপোনালোকে ঘৰত ফাৰ্নিচাৰ ৰাখোঁতে এইখিনি কথাও ধ্যান ৰাখিব লাগে। আৰু যিমান পাৰে বাস্তুশাস্ত্ৰৰ নিয়মসমূহ পালন কৰিবলৈ চেষ্টা কৰিব লাগে, কিয়নো আপোনাৰ ঘৰৰ উন্নতি প্ৰগতিৰ বহু ক্ষেত্ৰত বাস্তুৰ ওপৰতো নিৰ্ভৰ কৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনাৰ ঘৰৰ ফাৰ্নিচাৰ সম্পৰ্কীয় এইকেইটা বাস্তু টিপছৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।